নিশ্চিতভাৱে এইবোৰে পুছিছো মঙলদৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা নীলিমা দেৱীৰ ঘৰত আৰু মঙলদৈ প্ৰথমগৰাকী মহিলা বিধায়িকা মঙলদৈ পূৰ্বে সংৰক্ষণ আছিলে এছ চিৰ কাৰণে আৰু সংৰক্ষণমুক্ত হোৱাৰ পিছতেই প্ৰথমটো নিৰ্বাচনত বাইদেউ বিজয়ী হৈছে পাঞ্জাৱত দেখুৱাইছে বাইদেউ বৃহৎ বিজয় হৈছে আৰু ইয়াৰ পিছতে আমি তেখেতৰ প্ৰতিক্ৰিয়া জানিবলৈ উপস্থিত আছিলোঁ দেখা হৈছে বাইদেউ কালি বৃহৎ বিজয় আৰু সমগ্ৰ অসমতেই বিজেপিৰ জয় জয় যোৱাকালিৰ দিনটো আচলতে গোটেই অসমৰ বাবে এটা গৌৰৱৰ ক্ষণ বুলি ক'ব লাগিব কাৰণ সেই দিনটোতেই যোৱাকালি অসমত ভাৰতীয় জনতা পাৰ্টীৰ যিমান কেইগৰাকী প্ৰাৰ্থী আছিল নিশ্চিতভাৱে তেওঁলোকৰ জয় হৈ গ'ল আৰু তাৰ পৰা মঙলদৈ বিধানসভা সমষ্টি বঞ্চিত হোৱা নাই আৰু ইমান বছৰ এছ চি ৰিজাৰ্ভেশ্যন আছিল প্ৰায় 40 ইয়াৰ্ছ তাৰপিছত আমাৰ প্ৰথম অপেন এটা সংৰক্ষণ মুক্ত চিট আৰু প্ৰথম প্ৰাৰ্থী মই আছিলোঁ আৰু এইবাৰ প্ৰথম মহিলা বিধায়িকা আগত কেতিয়াও নাছিল গতিকে এইটো আচলতে মঙলদৈৰ বাবেও এটা গৌৰৱৰ এইটো এই বছৰটো 2026 বুলি ক'ব লাগিব আৰু এইবাৰ নিশ্চয় যি কাৰ্যকাল হ'ব সুন্দৰভাৱে পৰিচালনা কৰে কাৰণ তেনেকুৱা এজন মুখ্যমন্ত্ৰী আচলতে এতিয়া ভাৰততে জনপ্ৰিয় আৰু তেওঁ ভাৰত নহয় আচলতে এতিয়া বৰ্তমান ৱৰ্ল্ডতো মানে প্ৰায় পৰিচিত হৈ পৰিছে গতিকে মোৰ কাৰণে এইটো সৌভাগ্য বুলি মই ভাবোঁ তেনেকুৱা এজন দক্ষ মুখ্যমন্ত্ৰীৰ লগত থাকি মঙলদৈ বিধানসভা সমষ্টি সেৱা কৰাটো দেখা যায় মঙলদৈ বহুত উন্নয়ন হৈছে মেডিকেল কলেজ হ'ল স্কিল ইউনিভাৰ্চিটি হ'ল কি পৰিকল্পনা আছে আপোনাৰ নিজাকৈ আৰু মানে মানুহৰ ধৰক যাতায়াতটো প্ৰধান স্বাস্থ্যৰ ক্ষেত্ৰত যিটো মেডিকেলখন আমাৰ হ'ল আৰু স্কিল ইউনিভাৰ্চিটি একদম অকল এখন একাডেমিক চাৰ্টিফিকেটেৰে শিক্ষাগত অৰ্হতাটোৱে নহয় মানুহৰ হাতে কামে কৌশলগতভাৱে বহুত কাম কৰিব পাৰি আৰু সেইখনৰ ক্ষেত্ৰত যদি চাওঁ আজি স্কিল ইউনিভাৰ্চিটিখন আমাৰ মঙলদৈত ইয়াত প্ৰতিষ্ঠা কৰা হ'ল আৰু বাইপাছ যাতায়াত বুলি কওঁতে সেই ক্ষেত্ৰতো আছে আৰু 4 লেণ্ডৰ কাম চলি আছে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্টখিনি আগবাঢ়ি গৈছে ইমানবিলাক বিদ্যালয় হ'ল যথেষ্টখিনি কাম হৈছে আচলতে তাৰ মাজতো কিন্তু মই এই নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যেতিয়া ঘূৰি ফুৰোঁ দেখিছোঁ কিছুমান একদম গ্ৰাম্য অঞ্চলৰ কিন্তু ৰাস্তা ঘাট এতিয়াও মানে জৰাজীৰ্ণ অৱস্থাত আছে সেইখিনি সম্পূৰ্ণ কৰিব লাগিব তাৰোপৰি মই মহিলা এগৰাকী মানে বিধায়িকা এইবাৰ আৰু আমাৰ মহিলাসকলক কিন্তু আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও ত্ৰুটি কৰা নাই কাৰণ তেওঁলোকক বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁ স্বনিৰ্ভৰশীল হ'ব পৰাকৈ সহায় কৰি আহিছে তাৰ ভিতৰতো মই দেখিছোঁ কিছু 2-1 মহিলা তাৰমানে বাদ পৰি গৈছে কিছু সেইখিনিক যাতে দিব পৰা যায় সেই ব্যৱস্থাটো কৰিব লাগিব আৰু চৰকাৰ এখনে পঢ়াখিনি কৰি দিয়ে কিন্তু তেওঁলোকে কেনেকৈ কামখিনি কৰে স্বনিৰ্ভৰ হ'ব লাগিলে হাতে কামে মানুহ মানে প্ৰেক্টিকেলি কিছু জানিব লাগিব কৰিব লাগিব এই ক্ষেত্ৰত কিন্তু মহিলাখিনিক যাতে আমি এক্টিভ কৰি সক্ৰিয় কৰি ল'ব পাৰোঁ হাতে কামে কাম কৰিব পৰাকৈ সেই ব্যৱস্থাটো কিন্তু মই হাতত ল'ম আৰু হেণ্ডলুমটো আমাৰ প্ৰধানত আচলতে চাব যদি চাওঁ আজি ইমান শিপিনী আছে আমাৰ দৰং জিলাত অসমতে এই শিপিনীখিনিয়ে যাতে হেণ্ডলুমৰ পৰা সহায় পায় তেওঁলোকে মানে বস্ত্ৰ উৎপাদন কৰি বিভিন্ন ধৰণৰ আমাৰ অসমীয়া স্বাভিমান গামোচাকে ধৰি এই বস্ত্ৰ উৎপাদন কৰি তেওঁলোকে কিছু অৰ্থ উপাৰ্জন কৰিব এই হেণ্ডলুমটোৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব বিশেষভাৱে বিধায়ক হোৱাৰ পিছত সকলো এটা মন থাকে মন্ত্ৰী হ'বলৈ সেইটোতো সঁচা এনেকৈ বহিব বিচাৰিলে হ'ব বিচৰা বুলিও কয় আমাৰ ভাষাত গতিকে এইটো মানে বিধায়িকা হৈছোঁ যদি মোক যোগ্য বুলি ভাবে মুখ্যমন্ত্ৰী মহোদয় আছে আমাৰ মানে যথেষ্টখিনি আমাৰ অভিজ্ঞ ব্যক্তি আছে আমাৰ দলত সকলোৱে চিন্তা চৰ্চা যদি কিবা তেনেকুৱা ধৰণৰ যদি মোক দায়িত্ব প্ৰদান কৰে তেতিয়া সম্পূৰ্ণ মানে এজন দক্ষ মুখ্যমন্ত্ৰী মই আগতেই কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি নিশ্চয় কামখিনি পৰিচালনা কৰাৰ ক্ষেত্ৰত মোৰ কেতিয়াও অসুবিধা নহ'ব বুলি মোৰ বিশ্বাস আছে আমি জ্ঞাপন কৰিলোঁ আৰু এই আছিলে মঙলদৈ বিজেপিৰ নৱনিৰ্বাচিত বিধায়িকা নীলিমা দেৱী আৰু তেখেতৰ নিজৰ পৰিকল্পনা এই ধৰণে ব্যক্ত কৰিলে